নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেন্ডিং আজি 5 এপ্ৰিল বিগ ব্ৰেকিং নিউজ ফেৰীত উঠিবলৈ লওঁতে নদীত পৰিলে বাছ কেমেৰাত বন্দী হৈছে দৃশ্য ভয়ংকৰ বাছ দুৰ্ঘটনাত মৃত্যু 23 জনৰ বিশ্ব জোকাৰি যোৱা ভয়াৱহ দুৰ্ঘটনাৰ দৃশ্য বন্দী হৈছে কেমেৰাত ফেৰীত উঠিবলৈ লওঁতে নদীত পৰি যায় বাছখনত আছিল 40 জনকৈ যাত্ৰী বাংলাদেশত মৰ্মান্তিক দুৰ্ঘটনা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ নিৰ্বাচনৰ পূৰ্বে জব্দ কোটি কোটি টকা এনফোৰ্সমেন্টে জব্দ কৰিলে 181 কোটি 36 লাখকৈ টকা নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে জব্দ কোটি কোটি টকা নগদ 181 কোটি জব্দ সুৰা আৰু মূল্যৱান ধাতু এই মুহূৰ্তৰ ডাঙৰ খবৰ ধনৰ লগতে জব্দ অবৈধ সুৰা আৰু বহু নিচাযুক্ত দ্ৰব্য পশ্চিম বংগত নিৰ্বাচনৰ পূৰ্বে জব্দ এই কোটি কোটি টকা নিৰ্বাচনৰ পূৰ্বে জব্দ কোটি কোটি টকা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ অখিল গগৈ নিজে হত্যাকাৰী লাজ নাইকিয়া মানুহ অখিল গগৈ নিজে এজন হত্যাকাৰী লাজ নাইকিয়া মানুহ অখিল গগৈ বড়ো লৰা কেৰাচিন ঢালি শেষ কৰি দিলে অসমখনক জ্বলাই ৰাখিছিলে অখিল গগৈ ৰেল লাইন উৰুৱাব শিকালে অখিল গগৈয়ে বহুত লৰা ছোৱালীৰ জীৱন শেষ কৰি দিলে অখিল গগৈয়ে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে অখিল গগৈ চিত্ৰগুপ্ত ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ 10 দিনত জুবিনৰ ন্যায়ক লৈ আহিব ইতিবাচক ৰায় মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য জুবিন গাৰ্গৰ লগত কোনেও পলিটিক্স নকৰিব কংগ্ৰেছত কৈও আগত মই ন্যায় দিম জুবিন গাৰ্গক ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে বিচাৰ প্ৰক্ৰিয়া চলি আছে 10 দিনৰ ভিতৰত চাৰ্জ ফ্ৰেম হ'বলৈ গৈ আছে ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ নিৰ্বাচনী হিংসা কংগ্ৰেছ সমৰ্থকৰ ভয়ংকৰ কাণ্ড ৰাজ্যত ভয়ংকৰ নিৰ্বাচনী হিংসা কংগ্ৰেছ সমৰ্থকৰ ভয়ংকৰ কাণ্ড চিপাঝাৰত আহত বিজেপি সমৰ্থক তপেশ্বৰ ডেকা নাৰায়ণ ডেকা নিৰণ ডেকা বিজেপিৰ বুথ সভাপতিকো প্ৰহাৰৰ অভিযোগ বিজেপিৰ তিনি সমৰ্থকক গুৰুলকৈ প্ৰহাৰৰ অভিযোগ চিপাঝাৰৰ কটাহী ধূপৰ তলত নিৰ্বাচনী হিংসা এই মুহূৰ্তৰ ডাঙৰ খবৰ কংগ্ৰেছ সমৰ্থক ৰাজীৱ ডেকা ধনমণি ডেকাৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ সভাতে এই ঘটনা ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ প্ৰতিটো পৰিয়ালে লাভ কৰিব দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ ঘোষণা মুখ্যমন্ত্ৰী ৰাজ্যবাসীলৈ দুটাকৈ বিনামূলীয়া চিলিণ্ডাৰ প্ৰদানৰ ঘোষণা ইন্ধনৰ সংকটৰ মাজতে সৰ্ববৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়াকৈ চিলিণ্ডাৰ দিয়া হ'ব প্ৰতিটো পৰিয়ালে বছৰত পাব দুটাকৈ ফ্ৰী চিলিণ্ডাৰ উজ্জ্বলা আঁচনি চিলিণ্ডাৰৰ নামত সাবচিডি প্ৰদান কৰিছে চৰকাৰে ৰাজ্যবাসীলৈ দুটাকৈ বিনামূলীয়া প্ৰদানৰ ঘোষণা বিহু আৰু দুৰ্গা পূজাত বিনামূলীয়া চিলিণ্ডাৰ দিয়া হ'ব ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই সাম্প্ৰদায়িক ভাষণেৰে মিয়াক উচতাইছে কংগ্ৰেছে সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ওৱেচিক অসমলৈ আনিছিলে কংগ্ৰেছে আসাদুদ্দিন ওৱেচিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব অসমীয়া ইয়াৰ পাছৰ অনেক বিগ ব্ৰেকিং নিউজ বেয়া খবৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে আনন্দ মিশ্ৰা অসমৰ নিৰ্বাচনী প্ৰচাৰ নচলাই আনন্দ মিশ্ৰাই বাতিল আনন্দ মিশ্ৰৰ অসমৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী 5, 6 আৰু 7 এপ্ৰিলত অসমত প্ৰচাৰ চলোৱাৰ কথা আছিল আনন্দ মিশ্ৰাই তিনিচুকীয়া লখিমপুৰ নগাঁৱত আছিল কাৰ্যসূচী কিন্তু হঠাৎ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী বাতিল আনন্দ মিশ্ৰাৰ পৰৱৰ্তী খবৰ উজনি অসমৰ ৰাজনীতিলৈ নতুন গতি সন্মিলিত নাগৰিক মঞ্চ শিৱসাগৰ জিলা সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়ালে বিৰোধী দলৰ উমৈহতীয়া প্ৰাৰ্থী নাজিৰাৰ দেৱব্ৰত শইকীয়া শিৱসাগৰৰ অখিল গগৈ আৰু ডিমৌৰ অজয় কুমাৰ গগৈৰ প্ৰতি শিৱসাগৰ জিলাৰ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সন্মিলিত নাগৰিক মঞ্চই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি প্ৰকাশ পাইছে 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংগঠনটোৰ ফালৰ পৰা এটা পলিটিক্যাল ব্ৰেকিং নিউজ গোপাল বড়ো হাইস্কুল ফিল্ডত প্ৰদ্যুৎ বৰদলৈৰ জনসভা আছিল কিন্তু প্ৰদ্যুৎ বৰদলৈৰ জনসভাত এতিয়া দেখিবলৈ পোৱা গৈছে খালী চকী পিছে জনসভালৈ নাখিল জনতা খালী চকীৰ সন্মুখতেই বাসন্দিক কঁকাল ভাঙি নাছিলে দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি তথা সদ্য কংগ্ৰেছ পদত্যাগী নেতা প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল কিন্তু সেই নিৰ্বাচনী সভাত খালী চকীৰ সন্মুখতে ভাষণ দিবলগীয়া হ'ল প্ৰদ্যুৎ বৰদলৈৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ জয় শ্ৰীৰাম ধ্বনি যদি দিব পাৰে তেন্তে নাৰাই তকবীৰ আল্লাহু আকবৰ দিয়াত আপত্তি ক'ত প্ৰশ্ন উত্থাপন কৰিছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলামে
জয় শ্রীরাম ধ্বনি দিব পাৰিলে আল্লাহু আকবৰ দিয়াত আপত্তি কিয়? নাৰায়ে তকবীৰ আল্লাহু আকবৰ দিয়াত আপত্তি কিয়? ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। আল্লাহু আকবৰ মুছলমানৰ তেজবী হয়। যদি আল্লাহু আকবৰ হ'ব নালাগে, জয় শ্ৰীৰামো হ'ব নালাগে। AIUDFৰ সভাত OACৰ শ্লোগানক লৈ প্ৰতিক্ৰিয়া আমিনুল ইছলামৰ। যদি বিজেপিয়ে জয় শ্ৰীৰাম ধ্বনি দিব পাৰে, তেন্তে AIUDFে কিয় আল্লাহু আকবৰ আৰু নাৰায়ে তকবীৰ ধ্বনি দিব নোৱাৰে? এইখন ধৰ্ম নিৰপেক্ষ দেশ। সংবিধানৰ মতে এই ভাৰতবৰ্ষখন চলে। গতিকে যাৰ যি ইচ্ছা সেয়া কৰিব পাৰে, যাৰ যি ইচ্ছা সেয়া ক'ব পাৰে। জয় শ্ৰীৰাম আৰু আল্লাহু আকবৰ বুলি একোৱেই নাই। বাক স্বাধীনতা সকলোৰে আছে, সকলোৱে সকলো ক'ব পাৰে। কোনোবাই আল্লাহু আকবৰ ক'ব, কোনোবাই নাৰায়ে তকবীৰ ক'ব, কোনোবাই জয় শ্ৰীৰাম ক'ব। সেয়া নিজৰ নিজৰ ব্যক্তিগত কথা। এইদৰে মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। অন্য এটা খবৰ, জালুকবাৰীক লৈ শংকিত মুখ্যমন্ত্ৰী। জালুকবাৰীত মুখ্যমন্ত্ৰীৰ পত্নীয়ে দিনে নিশাই চলাইছে প্ৰচাৰ। দিনে 8খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। সহজ নহ'ব নেকি জালুকবাৰীত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়? কিয়নো হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই শংকিত হৈ পৰিছে বুলি মন্তব্য কৰিছে বিৰোধীৰ নেতা গৌৰৱ গগৈয়ে। জালুকবাৰীত নিজৰ পৰাজয় স্বীকাৰ কৰি কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ বাকিনীৰ। হিমন্ত বিশ্ব শৰ্মাই নিজেই ভাবি লৈছে জালুকবাৰীত এইবাৰ হিমন্ত বিশ্ব শৰ্মা পৰাজয় হ'ব। হিমন্ত বিশ্ব শৰ্মাক উদ্ধাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই নিতৌ জালুকবাৰীৰ ভিন্ন প্ৰান্তত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি স্বামীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাব লোকসভা বিধানসভাৰ আসন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। অতি শীঘ্ৰেই বৃদ্ধি পাব আসন। অসমত বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। নিৰ্বাচনৰ পিছতেই অসমত বাঢ়িব বিধানসভাৰ আসনৰ সংখ্যাও। 126খনতকৈ 50% বৃদ্ধি পাব বিধানসভাৰ আসন। 14 লোকসভাৰ আসন বৃদ্ধি পাব অসমত। 14খন আসনৰ পৰা লোকসভাৰ আসন 21লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা। 14 এপ্ৰিলত দেশৰ সংসদত আহিব বিল। ৰাজ্যজুৰি সৃষ্টি হ'ব নতুন নতুন সমষ্টিৰ। বৃহৎ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত বৃদ্ধি পাব লোকসভা আৰু বিধানসভাৰ আসন। অতি শীঘ্ৰেই 14 এপ্ৰিল তাৰিখৰ পৰা বৃদ্ধি পাব পাৰে বিধানসভাৰ চিট, ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, বিজেপিৰ ষ্টাৰ কেম্পেইনাৰে ভৰিছে ৰাজ্য। যোৱাকালিও বৰাকত কেইবাটাও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। উত্তৰ অসমত নিৰ্বাচনী প্ৰচাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। দুলীয়াজনকে ধৰি গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰতিখন নিৰ্বাচনী সভাত কংগ্ৰেছক খুৰদাৰ সমালোচনা বিজেপিৰ জয়গান নেতাসকলৰ। মুঠতে 26ৰ বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ আৰু 3-4 দিন বাকী আছে। তাৰ পূৰ্বেই এতিয়া ষ্টাৰ কেম্পেইনাৰৰ ভিৰ অব্যাহত আছে। অন্য এটা খবৰ, এটা বেয়া খবৰ, বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ নাহে প্ৰাক্তন IPS বিষয়া তথা বিজেপি বিধায়ক আনন্দ মিশ্ৰ। অসমলৈ নাহে বিজেপি বিধায়ক আনন্দ মিশ্ৰ। অসমত নিৰ্বাচনী প্ৰচাৰ নচলাই আনন্দ মিশ্ৰই। বাতিল আনন্দ মিশ্ৰৰ অসম ভ্ৰমণৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী।